সকলোকে নমস্কাৰ জনাই বহুত দিনৰ বিৰতিৰ অন্তত বিশেষকৈ কৰ্মব্যস্ততাৰ বাবে মই বহুত দিন ইউটিউবত ভিডিঅ' আপলোড কৰা নাছিলোঁ। এতিয়া কথাটো হৈছে DWৰ যি 4500 যি ভেৰিফিকেশ্যন চলি আছে তাত LPৰ কাট অফ কেনেকুৱা হ'ব, তাৰ প্ৰভাৱ কেনেকুৱা পৰিব, এই সম্পৰ্কে আজি আলোচনা কৰিব বিচাৰিছোঁ। এতিয়া আপোনালোকে চাই যাব LPৰ ক্ষেত্ৰত URৰ 72ৰ পৰা 65 থাকিব, OBCৰ 65ৰ পৰা 63 থাকিব, SCৰ 63ৰ পৰা 58 থাকিব আৰু ST 58 আৰু 56 থাকিব। এই কাট অফটো সকলো জিলাতে যে একে থাকিব কোনো কথা নহয়, মই অভাৰঅল এটা কাট অফ আপোনালোকৰ আগত উপস্থাপন কৰিছোঁ। এতিয়া মেইন কথাটো হৈছে কি, বহুতে মোক হয়তো এই ভিডিঅ'টো আপলোড কৰাৰ পিছত বিভিন্নজনে বেয়াকৈ ক'ব পাৰে, কিন্তু মই বহুত দিনৰ মূৰত বা বহুত দিনৰ পাছত মই এটা ভিডিঅ' আপলোড কৰিছোঁ, কিন্তু মই এই ভিডিঅ'টো দিয়াৰ আগতে বহুত ষ্টাডি কৰি লৈছোঁ। সেই ষ্টাডি কৰাৰ পাছতহে আপোনালোকৰ আগত এই ভিডিঅ'টো উপস্থাপন কৰিছোঁ। কাৰোবাৰ যদি কাট অফ কমি আছে সেইসকলে এনেই গালি পাৰি লাভ নাই, কিয়নো আপোনালোকে নতুনকৈ পৰীক্ষা দিয়ক, CTET দিয়ক বা অসম টেট আহিলে অসম টেট দিব, দি কৰি আপোনালোকৰ নাম্বাৰটো ইনক্ৰিজ কৰক। আনক গালি দি লাভ নাই, কিয়নো মই নিজে গম পাইছোঁ এইবাৰ কিমান কাট অফ হ'ব। মই বৰ্তমান কৰ্মব্যস্ততা হৈ গ'লোঁ, সেইকাৰণে মই ভিডিঅ' বনোৱা নাছিলোঁ। কিন্তু মই যেতিয়া চাকৰি পাইছোঁ মোৰ দিনত কাট অফ কেনেকুৱা আছিলে মই নিজে গম পাইছোঁ। এইবাৰ কাট অফটো অলপ হাই যাব। সকলো জিলাতে একে প্ৰভাৱ নপৰিব পাৰে, মই আকৌ কৈছোঁ, কিন্তু আপোনালোকৰ কাট অফ বাঢ়িব। কিয় বাঢ়িব আপোনালোকে নিজে ষ্টাডি কৰিব, মই নকওঁ। ইয়াকে কৈ ধন্যবাদ জনাই আপোনালোকৰ পৰা বিদায় লৈছোঁ।